নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গক নালাগে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে শ্যামকানু সন্দীপনে সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদন প্ৰত্যাহাৰ তিনিজনৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে অমৃত প্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ শুনানি সম্পন্ন পৰৱৰ্তী 30 জানুৱাৰীত হ'ব জামিন আবেদনৰ শুনানি পুনৰবাৰ জনাইছো যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইগৰাকী জামিন নালাগে বুলি তেওঁলোকে দাঙি ধৰিছে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে শ্যামকানু আৰু সন্দীপনে সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদন প্ৰত্যাহাৰ তিনিজনৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে অমৃত প্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ শুনানি হৈছে সম্পন্ন পৰৱৰ্তী 30 জানুৱাৰীত হ'ব জামিন আবেদনৰ শুনানি বিৰিঞ্চি আছে ফোনলাইনত জনাবলৈ হয় বিৰিঞ্চি ইতিমধ্যে তিনিজনে জামিন আবেদন কৰিছিল আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন নালাগে বুলি মন্তব্য আগবঢ়াইছে তেওঁলোকৰ অধিবক্তাই নিশ্চয় ৰশ্মিতা আচলতে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গেহে আচলতে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে যেহেতু এই মুহূৰ্তলৈকে সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন কৰা নাই গতিকে আজি যেহেতু 5খন জামিন আবেদন 17 তাৰিখে আচলতে পৰিছিল পৰেশ বৈশ্য নন্দেশ্বৰ বৰা সন্দীপন গাৰ্গ অমৃত প্ৰভা মহন্ত আৰু শ্যামকানু মহন্তৰ গতিকে তাৰ আজি যেহেতু শুনানি প্ৰক্ৰিয়া চলি আছিল ঠিক সেইখিনি সময়তে তেওঁলোকৰ যি অধিবক্তা আছে অধিবক্তাই কি কাৰণত আচলতে তেওঁলোকে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে এই কাৰণটো এই মুহূৰ্তলৈকে অফিচিয়েল কৰা নাই কিন্তু তেওঁলোকে তেওঁলোকৰ যি জামিন আবেদন দিছিল তেওঁলোকৰ হৈ তেওঁলোকৰ অধিবক্তা যিগৰাকী অভিযুক্ত হৈ তেওঁলোকে উঠাই লৈছে আৰু বাকী যি অমৃত প্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ তিনিখনকৈ জামিন আবেদনৰ আজি শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল অহা 30 জানুৱাৰীত তেওঁলোকে সেই 30 জানুৱাৰীলৈকে গোটেই ৰায়টো সংৰক্ষিত ৰাখিছে গতিকে 30 জানুৱাৰীত যিহেতু নিয়মীয়া যিটো শুনানি দিনো আছে গতিকে সেই দিনটোতে সকলোখিনি শুনানি লৈ শেষ পৰ্যায়ত তেওঁলোকৰ এই তিনিগৰাকী ব্যক্তিক জামিন দিব নে নিদিব জামিন যদি দিয়ে কি কাৰণত জামিন দিব আৰু জামিন যদি তেওঁলোকে নাকচ কৰে কি কাৰণত নাকচ কৰা হ'ল সেই সকলোখিনি কথা 30 তাৰিখে তেওঁলোকে অফিচিয়েলি জনাব দ্বিতীয় কথাটো হৈছে যে আজি বহু সময় ধৰি অমৃত প্ৰভাৰ বিষয়টোক লৈ কিন্তু চৰকাৰী অধিবক্তা আৰু অমৃত প্ৰভাৰ অধিবক্তাৰ মাজত দীৰ্ঘ সময় ধৰি তেওঁলোকৰ মাজত যুক্তিতৰ্ক চলে বিভিন্ন ধৰণৰ গাউন আচলতে দেখুৱাইছে উচ্চতম ন্যায়ালয়ৰ কিছু গাইডলাইন দেখুৱাইছে গতিকে সেই সকলোখিনি দেখুৱাই কোৱা হৈছে যে অমৃত প্ৰভা মহন্ত যিহেতু দীৰ্ঘ সময় ধৰি কাৰাগাৰত বন্দী হৈ আছে তেখেতে এগৰাকী অধিবক্তা আমি আগবঢ়াই লৈছো পুনৰ সংযুক্ত হ'ম বিৰিঞ্চি আপোনাৰ সৈতে অমৃত প্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা এখেত তিনিজনৰ কাৰণে আজি জামিনৰ শুনানিটো হ'ল বাকী কেইজনে জামিনৰ যিটো আবেদন আছিল সেইখন উঠাই লৈছে তেওঁলোকে উইথড্ৰ কৰিছে বেল পিটিশ্যন আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 জানুৱাৰী অহা 30 তাৰিখে এই শুনানিৰ অন্তত যিটো ন্যায় মানে ৰায়দান দিব সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব তেওঁলোকক বেল দিয়ে নে নিদিয়ে যুক্তিখিনি সবলভাৱে প্ৰতিস্থাপন কৰিছে আজি গতিকে আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে দুজনে বেল পিটিশ্যন দিছিলে যদি উইথড্ৰ কৰিছে আৰু তিনিজনৰ আজি হিয়াৰিং হৈছে অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্টটো পাম সিমানখিনি চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁৰ যিটো সেইবোৰ শুনি আপোনাৰ আত্মবিশ্বাস বাঢ়িছিল যে নিশ্চয় ভাল হৈছে সবলভাৱে কৰিছে নিশ্চয় থেংক ইউ আজি ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি দিছে আৰু সেইখিনি ভালে লাগিছে দেখি পেলাই আমি এতিয়া 30 তাৰিখে পাম আৰু ডিচিশ্যনটো দিব ৱেইটিং সন্দীপন গাৰ্গে শ্যামকানু মহন্তে বেল পিটিশ্যন প্ৰত্যাহাৰ কৰিছে কিয় বুলি ভাবে তেওঁলোকে একো আমি গম নাপাওঁ এতিয়া তেনেকুৱা একো গম পোৱা নাই সেইটো পিছতহে পৰ্যায়ক্ৰমে গম পোৱা যাব অমৃত প্ৰভা মহন্তৰ হৈ অধিবক্তাই কিছু যুক্তি দেখুৱাইছে আৰু আপোনালোকৰ আমাৰ চৰকাৰী অধিবক্তাও তাৰ বিৰোধিতা কৰিছে কেনে দেখিছে কি ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি কৰিছে প্ৰদৰ্শন কৰিছে আমাৰ উকিলে আমাৰ টীমটোৱে এইটো এটা ভাল লাগিছে দেখি পেলাই ৰায়দানটো দিয়া হ'ব আজিৰ ৰায়দানটো আজিৰ ডিচিশ্যনটো 30 তাৰিখে দিব আৰু ফোনলাইনত আছে ইতিমধ্যে বিৰিঞ্চি ইতিমধ্যে 30 তাৰিখৰ কথা কোৱা হৈছে পুনৰবাৰ তিনিজনৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে আৰু সেই সম্পন্ন পৰৱৰ্তী শুনানিত সম্পন্ন হ'ব সকলোবোৰ এই যি তিনিজনৰ জামিনৰ শুনানি নিশ্চয় ৰচিত জামিন আবেদনৰ শুনানি আজি সকলোখিনি আচলতে সম্পন্ন হৈ গ'ল কেৱল মাত্ৰ ৰায়টো দিবলৈ বাকী আৰু যেহেতু চৰকাৰী অধিবক্তাই কিছু সময় বিচাৰিছে আৰু
তেওঁলোকে ডিফেণ্ড কৰিব সমগ্ৰ বিষয়টোক লৈ তেওঁলোকে অবজেকশ্যন আনিব গতিকে সেই সকলোখিনি শুনানি লৈ 30 তাৰিখে আচলতে ৰায় দিব যে অমিতভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক জামিন দিব পৰা যাব নে নাযাব যদি দিব পৰা যাব কি গ্ৰাউণ্ডত কি তাত তেওঁলোকে গাইডলাইন মানিব লাগিব আৰু দ্বিতীয় কথাটো হৈছে যে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক যদি জামিন যদি তেওঁলোকে পায়ো তেওঁলোকক কিন্তু অতি তাৎক্ষণিকভাৱে জেলতে চৌন এৰেষ্ট কৰিব CM ভিজিলেন্সৰ এটা দলে CM ভিজিলেন্সে ইতিমধ্যে গোচৰ ৰুজু কৰি তেওঁলোক সাজু হৈ আছে যদিহে কোনো কাৰণত যদি তেওঁলোকে বেল পায় তেতিয়াহ'লে তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰি জেলতে ৰখাৰ ব্যৱস্থা কৰিব আৰু দ্বিতীয় কথাটো হৈছে অমিতপ্ৰভা মহন্তৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কথাটো স্পষ্ট নহয় যে অমিতপ্ৰভা মহন্তই যদি জামিন পায় তেতিয়া অমিতপ্ৰভা মহন্তৰ বিৰুদ্ধে SIT নতুন গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব নে তেওঁক জামিন তেওঁক জেলৰ পৰা ওলাই অহাত তেওঁলোকে কোনো ধৰণৰ অবজেকশ্যন নাৰাখিব সেই কথাখিনি কিন্তু 30 তাৰিখলৈহে গোটেই কথাখিনি পৰিষ্কাৰ হ'ব গতিকে আজি যিহেতু ৰায় সংৰক্ষিত ৰাখিছে 30 তাৰিখলৈকে গতিকে সকলো অপেক্ষা কৰিব লাগিব সেই 30 তাৰিখৰ বিশেষ ৰায়টোলৈ হয় নিশ্চয় ধন্যবাদ জনাইছোঁ বিৰেণ সিং জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফ্লেট সিল হোৱাৰ সম্ভাৱনা আছে মহাবীৰ একুৱাৰ দৰে সিল হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট ফটাশিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টত আছে সিদ্ধাৰ্থৰ ফ্লেট অৰ্কিড ভিউ এপাৰ্টমেণ্ট 3A নম্বৰ ফ্লেটটোৰ গৰাকী সিদ্ধাৰ্থ 4690 নম্বৰ ডাগৰ পট্টা নম্বৰ 1199 আছে সিদ্ধাৰ্থৰ ফ্লেটটো জুবিন গাৰ্গৰ ধনাত্মসাত কৰি ফ্লেটটো ক্ৰয় কৰাৰ তথ্য আহিছে পোহৰলৈ SIT সকলো তথ্য উল্লেখ কৰি দাখিল কৰিছে আবেদন মংগলত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কেইবাটাও মন্দিৰ একে নিশাই দুৰ্বৃত্তই ভাঙিলে 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি মন্দিৰ চৌহদত পেলাই থৈ গ'ল দুৰ্বৃত্তই চেৰেং মন্দিৰ গেৰিমাৰী কালী মন্দিৰ নোৱা নদী কালী মন্দিৰ লণ্ডভণ্ড মন্দিৰৰ মূৰ্তি ভঙাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ দাবী জনাইছে স্থানীয় ৰাইজে পুনৰবাৰ জনাইছো যে মূৰ্তি ভঙা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি মংগলদৈত আৰু দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে কেইবাটাও মন্দিৰ মংগলদৈৰ ঘটনা একে নিশাই দুৰ্বৃত্তই ভাঙিলে 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি মন্দিৰ চৌহদত পেলাই থৈ গ'ল দুৰ্বৃত্তই চেৰেং মন্দিৰ গেৰিমাৰী কালী মন্দিৰ নোৱা নদী কালী মন্দিৰ লণ্ডভণ্ড মন্দিৰৰ মূৰ্তি ভঙাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ দাবী স্থানীয় ৰাইজৰ মংগলদৈ থানা অন্তৰ্গত বৃহত্তৰ যি গেৰিমাৰী অঞ্চলৰ আচলতে প্ৰতিখন যি পূজাস্থলীত থকা যি মূৰ্তি এই মূৰ্তিৰ ভাঙি দিয়া হৈছে দুৰ্বৃত্তই নিশাৰ ভাগতে ভাঙি দিছিলে আৰক্ষী অধীক্ষক মহোদয় আহিছে আৰু তেওঁ সমগ্ৰ পৰিৱেশৰ বুজ লৈছে কিমানটা যি আমি দেখিছোঁ আমাৰ টাউনৰ ওচৰৰ আপোনাৰ গেৰিমাৰী তাতে দুটা মন্দিৰৰ মূৰকেইটা ভাঙিছে আৰু ইফালে এই চেৰেং চাপৰিত এতিয়া 3টা পালোঁ 3টা মন্দিৰৰ মূৰকেইটা ভাঙিছে আমি অনুসন্ধান কৰি আছোঁ কি হয় আমি তথ্য গোটাবৰ কাৰণে চেষ্টা চলাই আছোঁ নহয় এতিয়া সেইটো ক'ব পৰা অৱস্থা নাই আমি এতিয়া জাষ্ট আহিছোঁহে অনুসন্ধান চলাই আছোঁ সেইটো আমি টেকনিকেল এনালাইচিছবিলাকো কৰিম আমি গোটেইখিনি আৰু ইয়াতে মানে এইটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰা বুলি গম পাইছোঁ কাৰণ বহুত ভিতৰুৱা ইয়াৰ ভিতৰত যে এটা মন্দিৰ আছে সাধাৰণ মানুহে গম নাপায় গতিকে এই অঞ্চলৰ আইডিয়া থকা কোনোবা ব্যক্তিয়ে হয়তো কৰিব এতিয়া কোনে ভাঙিছে তো আমিতো গম পোৱা নাই না ছাৰ ৰাতি এতিয়া কেইটা বজাত ভাঙিছে সেইটো আমি গম পোৱা নাই গম পালেতো আমি সেইটো কিবা ব্যৱস্থা কৰিলেও হয় কিন্তু গম পোৱা নাই না আমি ছাৰ এতিয়া গম পোৱা নাই যদি আমি কেনেকৈ কি ক'ম এতিয়া আমাৰ মোটামুটি গেৰিমেৰীৰ পৰা একদম চেৰেং চাপৰি দি গোটা মোটামুটি 12-13টা মূৰ্তিৰ মূৰ ভাঙছে সেইখিনি আমি দেখা পাইছোঁ আৰু এতিয়া বৰ্তমান আমি তাকে আমি এতিয়া কি বিচাৰি ক'ত পাম তাকে চাই আছোঁ যদি চৰকাৰৰ পৰা মানুহ আহিছে যদি কিবা অলপ আমাক বিধি ব্যৱস্থা কৰি দিয়ে সেইটো আমি চাই আছোঁ আৰু নিশ্চয়কৈ বৃহত্তৰ যি অঞ্চলৰ থকা প্ৰায় কেইবাটাও মন্দিৰ আচলতে কেইবাটাও মন্দিৰ গেৰিমাৰী অঞ্চলৰ মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী অঞ্চলৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছে আৰু নিশাৰ ভাগত কোনোবা দুৰ্বৃত্তই এই মূৰ্তিকেইটা ভাঙি দিয়া বুলি জানিব পৰা গৈছে
ফলে পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ আছে দুলিয়াজান নিশাৰ পৰা মৃতদেহ সন্মুখত ৰাখি ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰিছে দুলিয়াজান ডিব্ৰুগড় সংযোগী লোক নিৰ্মাণ পথ দুৰ্ঘটনা সংঘটিত কৰা অইলৰ টেংকাৰ চালক আৰু মালিক ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ স্থানীয় ৰাইজৰ বুধবাৰে নিশা দিৰিয়ালত অইলৰ টেংকাৰৰ খুন্দাত নিহত হৈছিল মনোজ শ্বাহ নামৰ এজন বাইক আৰোহী নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথতে AS23CC 2584 নম্বৰৰ দ্ৰুতবেগী অইল টেংকাৰে মহতিয়াই নিয়ে মনোজ শ্বাহক দুৰ্ঘটনাৰ পিছতে নিশা দুলিয়াজানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে নিশা দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰৰ ক্ষতি সাধন কৰাৰ লগতে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ অইলৰ গাড়ী যিমান দুলিয়াজানত এক্সিডেণ্ট হৈছে অইলৰ টেংকাৰে এক্সিডেণ্ট কৰে প্ৰায়ভাগ এই অইলৰ টেংকাৰ স্পীডটো কমিব লাগে এইটো আমাৰ অইলৰ পৰা দাবী জনাইছোঁ আমি আচৰিত হৈছোঁ আমি নিজে ৰাইজে এতিয়া এই অসুবিধাবিলাক দেখি আমি নিজে ওলাই আহিবলৈ বাধ্য হৈছোঁ আজি সময় আমাক আহ্বান কৰাৰ কাৰণে আমি একত্ৰিতভাৱে ওলাই আহি কিনে ইয়াৰ বিষয়ে প্ৰতিবাদ কৰিছোঁ যে প্ৰশাসনে কিয় যাৱতীয় ব্যৱস্থা ল'ব পৰা নাই এই সুন্দৰভাৱে ল'ব পৰা গ'ল হয় তেখেতলোকে ইমান প্ৰশাসন ব্যৱস্থা থকা স্বত্তেও এই ডেড বডিটো কালিৰ পৰা পৰি আছে ইয়াত মানৱতীয় দেখাৰ ক্ষেত্ৰতো নাই তেখেতলোকক ঘৰৰ পৰিয়ালৰ লগত বুজা পৰা সমবেদনা জ্ঞাপন কৰিবলৈ মানুহ নাই অকল কিছুমানে অকল আন্দোলন কৰি মানুহক জনসাধাৰণক হাৰাছমেণ্ট কৰিবলৈ তেখেতলোকে চিন্তা চৰ্চা কৰি আছে প্ৰশাসনে এই দুলিয়াজান প্ৰশাসনে কিন্তু এয়া এটা বৃহৎ মানে কলা দিন হিচাপে পৰিচয় হ'ব কাৰণ তেখেতলোকে ইমান মানুহক ৰাইজক ইমান অসুবিধাত পেলাইছে অইলৰ গাড়ী যিমান দুলিয়াজানত এক্সিডেণ্ট হৈছে অইলৰ টেংকাৰে এক্সিডেণ্ট কৰে প্ৰায়ভাগ এই অইলৰ টেংকাৰ স্পীডটো মনোজ শ্বাহ আমাৰ দিৰিয়ালৰ স্থানীয় বাসিন্দা মাৰ্কেট গৈছিলে বুলি শুনিব পাইছিলোঁ মানে মাৰ্কেটৰ পৰা ম'ম' নে কিবা লৈ আহিছিলে অহা টাইমত আমাৰ দুলিয়াজান ষ্টেচন ৰেল গেটৰ অকণমান আগত তেল টেংকাৰ এটা আহি খুন্দিয়াই মুঠিয়াই গৈছে দুলিয়াজান প্ৰশাসনক দাবী জনাইছোঁ যে ড্ৰাইভাৰজন যোন হয় গাড়ী মালিক যোন হয় তেখেতক ধৰক ড্ৰাইভাৰ যোনে গাড়ী চলাই আছিলে তেখেতক এৰেষ্ট কৰক মিত্ৰতাক লৈ গৌৰৱ গগৈৰ স্পষ্ট ঘোষণা মিত্ৰ দলে বিচাৰিলেই নাপাব আসন প্ৰথমে শক্তিশালী কৰা হ'ব কংগ্ৰেছক প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিযোগিতা কংগ্ৰেছে নিজৰ দলৰ ভিতৰত বাছনি কৰিব শক্তিশালী প্ৰাৰ্থী তাৰ পাছতহে আন দলৰ লগত কথা পাতিম বুলি ঘোষণা গৌৰৱৰ কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি পুনৰ ঘোষণা গৌৰৱৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈ আমাৰ কথা স্পষ্ট 100টা আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম কংগ্ৰেছ দল ইতিমধ্যে 126টা সমষ্টিত প্ৰায় 750 জন আমি ইতিমধ্যে আমি এপ্লিকেশ্যন পাইছোঁ প্ৰথমে আমাৰ মাজত প্ৰতিযোগিতা হ'ব যে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীসকল ক'ত প্ৰথমে আমি নিজৰ দলৰ ভিতৰত বাছিব লাগিবতো আমি নিজৰ দলৰ ভিতৰত বাছিম যে কোনকেইটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী ক'ত থিয় হৈ আছে তাৰপিছত আমি বেলেগ দলৰ লগত আমি কথাখিনি যি আমি আজি তাৰিখত পাতি আছোঁ নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি তেওঁ নিজে ঘোষণা কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি যোৰহাট জিলা কংগ্ৰেছৰ আমাৰ সাধাৰণ কৰ্মী যে আজি ৰাতি 10টা বজালৈকে যে আমাৰ বাবে ৰৈ আছে এয়া হ'ল আমাৰ ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি হাওৰা ঘাটত উপস্থিত থকা মহিলাসকল যিসকলে ভয় ভাবুকি নিয়চি আমাৰ সভাত উপস্থিত হ'ল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আমাৰ হাজাৰ হাজাৰ কৰ্মী যিসকল ৰাজীৱ ভৱনত ইমান ভিৰ যোৱা 10 দিনৰ পৰা আজি তেওঁলোকে দেখাবলৈ সক্ষম হৈছে যাৰ বাবে সকলোৱে মানুহৰ মাজত চৰ্চিত যে এবাৰ কংগ্ৰেছ দল আহাটো নিশ্চিত গৌৰৱ গগৈৰ ওচৰত আত্মসমৰ্পণ অখিল গগৈৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ধমকত সুৰ সলালে বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা বহু টকা সংগ্ৰহ হৈছে সেইকাৰণে কংগ্ৰেছৰ সমষ্টিকেইটা আগতে মিলাই ল'ব লাগিব বুলি মন্তব্য অখিল গগৈৰ কংগ্ৰেছৰ আসন চূড়ান্ত কৰিহে মিত্ৰ দলক আসন দিব বুলি কৈছিল গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্যত এতিয়া হয় ভৰ দিলে অখিল গগৈয়ে গৌৰৱ গগৈয়ে ক'ব যে হয় কংগ্ৰেছৰ টিকেটটো ফাইনেল কৰি লওঁ কাৰণ কংগ্ৰেছৰ কিমান টকা উঠিছে দেখিছে নাই টিকেট হেৰি কৰিবৰ কাৰণে গতিকে তেওঁলোকৰ সন্তুষ্ট কৰিব লাগিব নাই আমাৰো 132খন এপ্লিকেশ্যন আহিছে মই 132খন এপ্লিকেশ্যনত আমিও বহুত পইচা পাইছোঁ 132খন এপ্লিকেশ্যনত আমিও 30 তাৰিখলৈকে বঢ়াই দিলোঁ এতিয়া 30 তাৰিখলৈকে বঢ়াই দিলোঁ আমি হুলস্থুল কৰি থকা নাই কাৰণ আমি বেছি চিট দিব নোৱাৰিম বেছিকৈ লৈ পিছত মাৰ খোৱা বুদ্ধিহে হ'বগৈ
বুজিছে নাই পইচাটো বেছিকৈ লৈ পিছত মাৰ খোৱা বুদ্ধি নহ'ব জানো তো সেইকাৰণে আমিও 132খন এপ্লিকেশ্যন পাইছোঁ তেওঁলোকেতো কিমান 600 নে 500 কিবা পালেই নহয় 750 পাই গ'ল তেতিয়াহ'লে তেওঁলোকৰ মানুহকেইটাক কৈ থাকিলে 50,000 জমা দি থাকিব টিকেট বিচাৰি থাকিব হয়নে নহয় তেতিয়াহে হাৱাটো উঠি থাকিব আমাৰকেইটা ঠিক কৰি লওঁ তাৰপিছতে ভাবিম এনেকৈ যে কৈ আছে ময়ো সেইকাৰণে কৈ আছোঁ মোক আমুকটো লাগিবই আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ একদম ভাওনা হৈ গৈছে একো হোৱা নাই সিও হাঁহি আছে মোলৈ ফোন কৰে ৰাতি ময়ো ফোন কৰোঁ সেইবোৰক লৈ চিন্তা কৰি থাকিব নালাগে আমাক বেলেগ ব্ৰেণ্ড এম্বেচাডৰ নালাগে কংগ্ৰেছ কৰ্মী মোৰ বাবে ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ নিজকে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মই কলো এইসকল যে আমাৰ কংগ্ৰেছৰ সাধাৰণ কৰ্মীখিনি যে অসমৰ 126টা সমষ্টিৰ পৰা গৈ গুৱাহাটী ৰাজীৱ ভৱনত জয় অসম কংগ্ৰেছ পাৰ্টি জিন্দাবাদ যে কৈছে সেয়া হ'ল আমাৰ কংগ্ৰেছৰ মূল ব্ৰেণ্ড এম্বেচাডৰ মূল বাবে আজি ইয়াত উপস্থিত হৈ থকা হোজাই নগাঁও পশ্চিম পূব আমৰি ৰংখাং পৰা অহা ডিমা হাছাও হাফলং পৰা অহা কংগ্ৰেছৰ কৰ্মী মোৰ বাবে মোৰ ব্ৰেণ্ড এম্বেচাডৰ আমাৰ দলৰ ব্ৰেণ্ড এম্বেচাডৰ আমাক আৰু এম্বেচাডৰ নালাগে আমাক মাত্ৰ আমাৰ কংগ্ৰেছৰ কৰ্মী আমাক লাগে আপোনালোকে প্ৰতিটো বুথৰ ভিতৰত কংগ্ৰেছৰ পতাকা ধৰি কংগ্ৰেছ জিন্দাবাদ কওক আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাটো নিশ্চিত চৰ্ত নহয় এতিয়া ৰাইজৰ দলে ৰছী টনা খেলি আছে এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰোধী মিত্ৰতা সন্দৰ্ভত মই চৰ্ত নিদিও বন্ধুক দাবীহে জনাও বুলিও ক'লে বিধায়ক অখিলে মিত্ৰতাক লৈ কংগ্ৰেছৰ বাবে অপেক্ষা কৰি আছো বুলি মন্তব্য অখিল গগৈৰ বিৰোধী মিত্ৰতা হ'লে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ ধুমুহা আহিব বুলিও দাবী শিৱসাগৰৰ বিধায়কজনৰ অকল বিজেপি খুৰাব লাগে বুলি কৈছোঁ এতিয়া সেই চিটকেইটাও যদি নিদিয়ে তেতিয়াহ'লেতো প্ৰেছাৰ দিমেই ন হয়নে নহয় কওক সেই চিটকেইটা পাবৰ কাৰণে প্ৰেছাৰ দিম নে নাই মাত্ৰ কেইটামান চিট বিচাৰিছে 20টা চিট আছে গৌৰৱ গগৈ ক্লিয়াৰকে কৈছে যে 100টা চিট খেলিব 100টা চিট হোৱাৰ পিছত বাকীবোৰ চিন্তা কৰা যাব এতিয়া সেইটোৱে গৌৰৱ গগৈ যেনেকৈ কৈছে যে 100টা চিটত খেলিব ময়োতো তেনেকৈ কৈছোঁ যে মোক আমুক চিটটো লাগিব গতিকে বৰাবৰ ৰাজনীতিতো থাকিবই তেওঁলোকেও চাব 100টাৰ ভিতৰত আমাক ৰাখিবলৈ আমিও চাম সেইটো ঠেলি নি কিমান হ'লকে নিব পাৰি সেইটোৱেতো ৰাজনীতি ন আৰু সেই বন্ধুত্বপূৰ্ণ ৰাজনীতিটোক আপোনালোকে সংঘাতময় ৰাজনীতিলৈ পৰিণত নকৰাব আমাৰ মাজত পুৰা বুজাবুজি দেখিছে নাই সেইদিনা গৌৰৱ গগৈৰ লগত কেনেকৈ আপোনালোকে দেখিছেনে নাই যে গৌৰৱ গগৈৰ লগত সেইদিনা মোৰ ফটোখনৰ হাঁহি গৌৰৱৰ হাঁহি আৰু মোৰ হাঁহি চাইছেনে নাই দেৱব্ৰত শইকীয়াৰ হাঁহি আৰু মোৰ হাঁহি চাইছেনে নাই কেনেকুৱা খোলা হাঁহি দেখিছেনে নাই আগতে কেতিয়াবা তেনেকুৱা খোলা হাঁহি আমি মাৰিছিলোঁ নেকি আগতে অলপ গহীন হৈ থাকোঁ নে নাই আগতে গহন গহীন হৈ থাকোঁ নে নাই কেনেকুৱা খোলা হাঁহি মাৰিছোঁ তাৰমানে আমাৰ ভিতৰত মোটামুটি বুজাবুজিটোৰ পিনে গুচি গ'ল এতিয়া চিটকেইটাক লৈ অকণমান টনাটনি চলি আছে হৈ যাব মিলি যাব এটা দলৰ এজন এটা বেলেগ এটা দলৰ কেম্পেইনাৰ আমি ইতিহাসত প্ৰথম দেখিবলৈ পাম কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাইজৰ দলৰ সভাপতি এইটো ইতিহাসত বিৰল ঘটনা এইবিলাক হাস্যকৰ কথা বিধায়ক অখিল গগৈ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হোম বুলি কোৱাৰ প্ৰসংগত এইদৰে কয় মন্ত্ৰী যোগেন মোহনে অখিল গগৈ মুখলৈ যি আহে তাকে কয় তেওঁ হাইলাইট হ'ব বিচাৰে যিকোনো কথাতে অখিল গগৈক লৈ সকলোৱে আনন্দ কৰে চৰ্চা কৰে বুলি কৈ অখিল গগৈ কটাক্ষ মন্ত্ৰী যোগেন মোহনৰ এতিয়া এটা দলৰ কেম্পিয়ন বেলেগ এটা দলৰ কেম্পিয়নাৰ হোৱা প্ৰথম ইতিহাসত এনেকুৱা ধৰণৰ প্ৰথম ঘটনা আমি দেখিবলৈ পাম কংগ্ৰেছৰ ষ্টাৰকে মানে ৰাইজৰ দলৰ সভাপতি গতিকে লৈ এইটো এটা ইতিহাসত নোহোৱা কথা বা ৰাজনীতিত তেনেকুৱা ধৰণৰ বাৰ্তা নতুনবাৰ কাৰণে হ'ব অসমত আমি ভাবিছোঁ তেওঁ এটা দল কৰি থাকে এটা দলৰ সংবিধানৰ তলত থাকে আকৌ সিটো দলৰ প্ৰতি ইটো কংগ্ৰেছৰ তেওঁ সংস্কৃতি কি কংগ্ৰেছৰ পতাকা বা তেওঁলোকৰ দলীয় নিৰ্দেশনা কি এইটো কথাৰ ওপৰত জ্ঞান নথকাকৈ কেনেকৈ ষ্টাৰ কেম্পিয়নাৰ তেওঁ ভাষণ দিব কংগ্ৰেছৰ এইবিলাক হাস্যকৰ কথা এইবিলাকে অখিল গগৈ মুখলৈ জীয়াই থাকি গৈ থাকে মানে তেওঁ হাইলাইট হ'ব লাগে যিকোনো কথাতে আজি অখিল গগৈ তেওঁ অকলে এটা দল আৰু তেওঁ অকলে গোটেই কেম্পিয়নাৰ
তেনেধৰণৰ তেওঁ কথাবিলাকে বহুতে এনেকুৱা কথাবিলাক ভালো পায় তেওঁক লৈ এইবিলাক কিন্তু বৰ এইবিলাক কথাই যে ৰাজনীতি পথাৰখন কিবা পৰিৱৰ্তন আনিব এইটো নাভাবোঁ কিন্তু তেওঁক লৈ আজি বহুতে আনন্দও কৰে তেওঁক লৈ মানে বহুত চৰ্চাও হয় আৰু সেইটোৱে তেওঁ বিচাৰে ডিমৌ সমষ্টিত গৌৰৱ গগৈ একাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰাৰ্থী হিচাপে বিচৰাৰ খবৰ প্ৰচাৰৰ পিছতে মুখ খুলিছে দলটোৰ শিৱসাগৰ জিলাৰ সভাপতি অজয় গগৈ ডিমৌ সমষ্টিৰ প্ৰাৰ্থীৰ অভাৱ হোৱা নাই যদি গৌৰৱ গগৈয়ে ডিমৌৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াও বেয়া নাপায় বুলি মন্তব্য অজয় গগৈয়ে নিজেও ডিমৌ সমষ্টিৰ টিকট বিচাৰি আবেদন কৰা বুলি স্পষ্ট কৰিছে বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ অজয় গগৈ নিজেও সাজু বুলি দাবী উত্থাপন কৰে পূৰ্বৰ নিৰ্বাচনত মাত্ৰ ৫,০০০ ভোটে লাভ কৰি দলটোৰ ক্ষতি কৰা এজন কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে বিচাৰি আবেদন কৰিব পাৰে বুলি বিস্ফোৰক মন্তব্য কৰে অজয় গগৈয়ে ডিমৌ সমষ্টিত কংগ্ৰেছৰ পাৰ্টি অভাৱ হোৱা নাই সেইকাৰণে অভাৱ হোৱা নাই কাৰণ বহুবোৰ নেতাকৰ্মীয়ে দলটোক শক্তিশালী কৰিবৰ কাৰণে কাম কৰি আছে গতিকে আপুনি যদি চাই তেতিয়াহ'লে আপুনি দেখিব যে সম্ভৱতঃ এতিয়ালৈকে 3গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে গতিকে এই ক্ষেত্ৰত প্ৰাৰ্থীৰ অভাৱ হৈছে বুলি আমি অনুভৱ কৰা নাই জিলা কংগ্ৰেছৰ সভাপতি হিচাপে আপোনাক এটা কথা কওঁ যদিহে ৰাজ্যখনৰ সভাপতিগৰাকীয়ে ডিমৌ সমষ্টিত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে তেতিয়াহ'লে ইয়াতকৈ আমাৰ বাবে সুখবৰ কি এইটো আমাৰ বাবে গৌৰৱৰ কথা কাৰণ যিহেতু নেকি ডিমৌ সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ কাৰণ মই ডিমৌ সমষ্টিৰ বাসিন্দা গতিকে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে এজন নিষ্ঠাবান কৰ্মী হিচাপে সংসদৰ মজিয়া কপাই থকা এগৰাকী যদি সাংসদ আমাৰ দলৰ সভাপতিগৰাকীয়ে যদি এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহে প্ৰত্যেকগৰাকী কৰ্মীয়ে উৎফুল্লিত হ'ব কিন্তু যিটো বিষয়লৈ চৰ্চা হৈ আছে এই কথাটো হ'ল এনেকুৱা মই শুনিছোঁ 2জন নে 3জন মানুহে কিবা একত্ৰিত হৈ পেলাই এখন এপ্লিকেশ্যন দিছে বোলে আৰু সেই এপ্লিকেশ্যনৰ কথাৰ ভিত্তিতে চাগে সন্মানীয় সভাপতিদেৱৰ কথা আলোচনা হৈ আছে কিন্তু সভাপতিদেৱৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈকে আমি জানিব পৰা নাই আৰু সেই সম্পৰ্কে মই বিশেষ অৱশ্যে অৱগত নহয় ডিমৌ সমষ্টিত কংগ্ৰেছৰ পাৰ্টি অভাৱ হোৱা নাই সেইকাৰণে অভাৱ হোৱা নাই যদিহে ৰাজ্যখনৰ সভাপতিগৰাকীয়ে ডিমৌ সমষ্টিত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহে তেতিয়াহ'লে ইয়াতকৈ আমাৰ বাবে সুখবৰ কি 2জন নে 3জন মানুহে কিবা একত্ৰিত হৈ পেলাই এখন এপ্লিকেশ্যন দিছে বোলে আৰু সেই এপ্লিকেশ্যনৰ কথাৰ ভিত্তিতে চাগে সন্মানীয় সভাপতিদেৱৰ কথা আলোচনা হৈ আছে কিন্তু সভাপতিদেৱৰ পৰা আমি তেনেকুৱা ধৰণৰ কোনো কথা এতিয়ালৈকে আমি জানিব পৰা নাই আৰু সেই সম্পৰ্কে মই বিশেষ অৱশ্যে অৱগত নহয় অগপৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক দলৰ আমবাৰী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে বৈঠক নতুন বছৰৰ প্ৰথমখন বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত ২৬ৰ নিৰ্বাচনৰ আসনক লৈ আলোচনা বৈঠকত নতুনক বাট এৰি দিবলৈ দলীয় নেতৃত্বক দাবী কৰিব নৱপ্ৰজন্মই আৰু কেৱল জয়নাথ শৰ্মা নহয় চিপাঝাৰৰ প্ৰতিগৰাকী তৃণমূলৰ অগপ কৰ্মী সাজু হৈছে নিৰ্বাচন খেলিবলৈ কেন্দ্ৰীয় সমিতিয়ে যি সিদ্ধান্ত ল'ব সেই মতে চিপাঝাৰত নিৰ্বাচন খেলিব অগপই এই মন্তব্য অগপৰ প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাৰ জিলাৰ আমাৰ সভাপতি সম্পাদকসকল আৰু অসম গণ পৰিষদ দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো প্ৰতিনিধি কাৰ্যকৰ্তা আমি আজি ইয়াত আলোচনা হ'ম আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে আমি দলীয়ভাৱে প্ৰত্যেকখন জিলাত কি ধৰণে আমি সাজু হৈছোঁ এই বিষয়ে এটা পৰ্যালোচনা হ'ব আমাৰ প্ৰতিনিধিসকলৰ পৰা তেওঁলোকৰ আমাৰ বক্তব্য ৰাখিব আৰু তেখেতসকলৰ এই বক্তব্য আৰু বৰ্তমানৰ সাংগঠনিক ভিত্তিৰ মানে সাংগঠনিক ব্যৱস্থাটোৰ ওপৰত আমি আগন্তুক নিৰ্বাচনৰ কাৰণে ক'ত কেনেকৈ চিট বিচাৰিব লাগে ভাগ বাৰটনা সভাত কি নীতি হ'ব এই বিষয়ে আলোচনা হ'ব দৰং জিলাক লৈ কি হ'ব শুনক দৰং জিলাত আমি বিশেষকৈ চিপাঝাৰ সমষ্টিত তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠন কৰিছোঁ গতিকে আমি আমাৰ দাবী উত্থাপন কৰিম আমি আৰু এনেধৰণে এতিয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকক লৈ অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক লৈ ইতিমধ্যে
আলোচনা চলি আছে দলৰ কামবাৰী মুখ্য কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে নতুন বছৰৰ প্ৰথমখন বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক এই বৈঠকত ২৬ৰ নিৰ্বাচনৰ আসনক লৈ আলোচনা অব্যাহত আছে বৈঠকত নতুনক বাদ এৰি দিবলৈ দলীয় নেতৃত্বক দাবী কৰিব নৱপ্ৰজন্মই আৰু যেহেতু সকলোতে এতিয়া নতুন মুখ বা নতুনক বাদ এৰি দিয়াৰ এটা যি আহ্বান চলোৱা হৈছে আৰু সমান্তৰালভাৱে এই বৈঠক চলি আছে অব্যাহত আছে যিটো নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ মাজতে এনেধৰণে অতুল বৰা উপস্থিত আছে এইখন সভাত আৰু প্ৰতিগৰাকী তৃণমূলৰ অগপ কৰ্মী সাজু হৈছে নিৰ্বাচন খেলিবলৈ আৰু এইখিনি মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম সংযুক্ত হৈছে পোনপটীয়াকৈ বিক্ৰম নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন বাকী আছে আৰু তাৰ মাজতে অগপৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে সেইটোৱে খবৰ জানিব বিচাৰিছোঁ এই মুহূৰ্তত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু বছৰটোৰ প্ৰথমখন অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বিভিন্ন প্ৰান্তৰ জিলা প্ৰতিনিধিসকল ইতিমধ্যে আহিছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে অগপৰ আমবাৰী কাৰ্যালয়ত আৰম্ভ হৈছে সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় যিসকল নেতা আছে সকলো নেতাই অংশ লৈছে প্ৰতিগৰাকী বিধায়কে এই বৈঠকত অংশ লৈছে আৰু এই বৈঠকে আজিৰ দিনটোত অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কাৰণ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আচলতে এই বৈঠকখনে বহুখিনি ইংগিত বহন কৰিছে কাৰণ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে উচ্চাৰণ কৰিছে তাৰ পাছত কথাটো হ'ল যে অগপৰ বিভিন্ন জিলাৰ তৃণমূলৰ নেতাকৰ্মীয়ে এবাৰ দাবী কৰি আছে যে অগপক সেইকেইটা সমষ্টি লাগিবই যিকেইটা সমষ্টিত অগপৰ সাংগঠনিক ভেটি আছে মই যদি আপোনাক কওঁ যে ৰঙানদী সমষ্টিত আপুনি দেখা পাইছে জয়ন্ত খাউণ্ডে এক প্ৰকাৰ প্ৰচাৰ চলাই আছে ঠিক একেদৰে বিজেপিৰ প্ৰাৰ্থীও প্ৰচাৰ চলাই আছে ঠিক একেদৰে চিপাঝাৰ সমষ্টি দাবী কৰিছে বজালী সমষ্টি দাবী কৰিছে এনেধৰণৰ বহু সমষ্টি দাবী কৰিছে গতিকে এই যিসমূহ কথা বতৰা চলি আছে এই কথা বতৰাসমূহৰ সমস্যাৰ সমাধান কৰিবৰ বাবে বা বুজাবুজিলৈ আহিবৰ বাবে অগপই আজিৰ দিনটোত বৈঠকত বহিছে এনেদৰে বৈঠকত বহিছে কেন্দ্ৰীয় নেতৃত্বই জিলা প্ৰতিনিধিসকলক বুজনি দিবলৈ চেষ্টা কৰিব আৰু তাৰ পাছত তেওঁলোকে এটা সমাধান সূত্ৰ উলিয়াই মিত্ৰতাৰ দিশটোত এখোজ যাবলৈ চেষ্টা কৰিব কাৰণ অগপই এই কামটো কৰিব বিচৰা নাই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে অগপক যিটো অফাৰ দি আছে যে তেওঁলোকে মিত্ৰতাত থাকিলেও তেওঁলোকে যি পচন্দৰ সমষ্টি বিচাৰে তাত তেওঁলোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব সেই প্ৰতিদ্বন্দ্বিতাটোলৈ তেওঁলোক যাব বিচৰা নাই অৰ্থাৎ মিত্ৰতা কৰিয়ে তেওঁলোকে ২৬তো নিৰ্বাচন খেলিব বিচাৰিছে গতিকে এই মুহূৰ্তত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হৈছে মই এগৰাকী প্ৰাৰ্থী আছে প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আয়েছা চুলতানা অগপৰ অসম মহিলা পৰিষদৰ দায়িত্বত আছে কেন্দ্ৰীয় সমিতিৰ দায়িত্বত আছে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মেডাম আপনি সোনাই সমষ্টির জন্য প্রস্তুত করছেন কি বলবে সোনাই সমষ্টির জন্য প্রস্তুতি মানে দীর্ঘ 9 বছর থেকে সোনাই সমষ্টির মধ্যে আমি কাজ করে যাচ্ছি আশাবাদী যে 2026-এ দলে এখানে নিশ্চয়ই প্রার্থী দেবে আর মাননীয় অসম গণ পৰিষদ দলৰ সভাপতি এবং অতুল বৰা ডাঙৰীয়া এবং কার্যকারী সভাপতি কেশৱ ডাঙৰীয়াৰ উপরে আমার এইটো আস্থা আছে যে দলে আমার সঙ্গে ইনজাস্টিস করবে না করিমুদ্দিন বরভূঞা যোগাযোগ করছেন অগপ দলে খবর ওলাইছে করিমুদ্দিন বরভূঞা অগপ দলে যোগদান হবে করিমুদ্দিন বরভূঞা জয়েন করতেই পারেন যে কোনো ব্যক্তি করতে পারেন তবে করিমুদ্দিন বরভূঞা দলকে কিছু দেওয়ার জন্য নয় দলের কাছ থেকে কিছু নেওয়ার জন্য আসছেন সো এরকম ব্যক্তি দলে আসলে দলের ক্ষতি হবে এটাই বলতে পারি আমি আপনি কিছু সিগন্যাল পাইনি কেন্দ্রীয় সমিতির সঙ্গে কিছু সিগন্যাল পাইনি ডেফিনেটলি আমার কার্যকরী সভাপতির সঙ্গে আলাপ যখন হয়েছিল তখন উনি এটাই বলেছেন যে যে জায়গায় আমাদের দলের কর্মীরা রয়েছেন ওদেরকে ফার্স্ট প্রেফারেন্স দেওয়া হবে ফাইটটা কি হবে সোনাই সমষ্টির ফাইটটা কি হবে সোনাই সমষ্টির ফাইট ডেফিনেটলি কংগ্রেসের সঙ্গেই হবে আয়েশা সুলতানা না করিমুদ্দিন বরভূঞা অবভিয়াসলি আয়েশা সুলতানা করিমুদ্দিন বরভূঞা কোথায় আছেন আজকে ডেটে করিমুদ্দিন বরভূঞা যে দল থেকে খেলেন না কেন সোনাই সমষ্টিতে ডেফিনেটলি উনি হারবেন এই মুহূৰ্তত মই এগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰৰ মন্তব্য শুনালো তেওঁ নিশ্চিতকৈ তেওঁ হৈছে আয়েশা চুলতানা সোনাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ এই মুহূৰ্তত সোনাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে এআইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু বিভিন্ন সময়ত আমি সেই বাতৰি প্ৰচাৰ কৰিছোঁ যে কৰিমুদ্দিন বৰভূঞাই অগপলৈ আহিব বিচাৰিছে কৰিমুদ্দিন বৰভূঞাই ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে অগপত যোগদান কৰিব পাৰে কিন্তু এই যিগৰাকী আয়েশা চুলতানা এই আয়েশা চুলতানা কৰিমুদ্দিন বৰভূঞাৰ বাবে কোনোবাখিনিত বাধাৰ প্ৰাচীৰ হৈ এই মুহূৰ্তত থিয় দিছে তেওঁ দাবী কৰিছে যে কেন্দ্ৰীয় সমিতিৰ
পৰা তেওঁ গ্ৰীণ ছিগনেল পাইছে, গ্ৰীণ ছিগনেল পাই তেওঁ সমষ্টিত তেওঁ কাম কাজ আৰম্ভ কৰিছে। গতিকে কৰিমুদ্দিন বৰভূঞাই সোণাই সমষ্টিত অগপৰ পৰা নিৰ্বাচন খেলিব নোৱাৰে। গতিকে আমি ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহলৈ অপেক্ষা কৰিব লাগিব, বা অগপ বিজেপিৰ মিত্ৰতা যেতিয়া হ'ব, আসনৰ ভাগ বতৰা যেতিয়া হ'ব, তালৈ আমি অপেক্ষা কৰিব লাগিব। গতিকে অগপৰ পৰা ২৬ত আকৰ্ষণীয় সোণাই সমষ্টিত প্ৰাৰ্থী কোন হয়, আয়েছা চুলতানা নে AIUDF-ৰ পৰা অহা কৰিমুদ্দিন বৰভূঞা। এই মুহূৰ্তত কাৰ্যনিৰ্বাহক বৈঠক আৰম্ভ হৈছে। আমি সেই দৃশ্যাংশটো যদি সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু মই এই মুহূৰ্তত কৈছোঁ যে এই বৈঠকখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে, কাৰণ এই বৰ্ষটোৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক। ইফালে ২৬ৰ নিৰ্বাচনৰ এয়া প্ৰস্তুতি, আসন ভাগবতক লৈ প্ৰস্তুতি, মিত্ৰতাক লৈ প্ৰস্তুতি, কাৰণ মিত্ৰতাক লৈ বিভিন্ন জিলাত ইতিমধ্যে অগপৰ ভিতৰচোৰাত কেৰুণ লাগি আছে। অগপৰ ভিতৰচোৰাত বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে দাবী কৰিছে, তৃণমূলৰ প্ৰতিনিধিয়ে দাবী কৰি আছে যে তেওঁলোকক এইবাৰ সেই সমষ্টি লাগিবই। মই ইতিমধ্যে আপোনাক উদাহৰণ দিছোঁ যে চিপাঝাৰ সমষ্টি, ৰঙানদী সমষ্টি, ঠিক চেণ্ট্ৰেল গুৱাহাটী সমষ্টি আছে, একেদৰে নৱগঠিত ডিমৰীয়া সমষ্টি আছে, এইসমূহ সমষ্টি, বজালী সমষ্টি, এইসমূহ সমষ্টিত কিন্তু এক প্ৰকাৰ দাবী কৰি আছে, পলাশবাৰী সমষ্টি আছে, এইসমূহ সমষ্টি সম্পূৰ্ণৰূপে দাবী কৰি আছে। গতিকে অগপৰ কেন্দ্ৰীয় নেতা, সভাপতি, কাৰ্যকৰী সভাপতি অতুল বৰা, কেশৱ মহন্তই এই নেতাকৰ্মীসকলক, জিলা পৰ্যায়ৰ নেতাকৰ্মীসকলক কিমান দূৰ আজিৰ দিনটোত বুজনি দিব পাৰিব যে বিজেপিৰ সৈতে তেওঁলোকে মিত্ৰতা কৰিয়ে নিৰ্বাচন খেলিব। বিজেপিয়ে যদিও তেওঁলোকক অফাৰ দিছে যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ এটা অফাৰ আছে কিছুমান সমষ্টিত, সেই অফাৰলৈ তেওঁলোকে নাযায়। তেওঁলোকে মিত্ৰতাত বিজেপিয়ে যি আসন দিব, সেই আসন তেওঁলোকে আসন অনুসৰি তেওঁলোকে নিৰ্বাচন খেলিব। গতিকে এই গোটেই কথাখিনি অগপৰ ভিতৰচোৰাত, অগপৰ আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত আলোচনা হ'ব, আৰু বৰ্ধিত কাৰ্যনিৰ্বাহকৰ অন্তত আচলতে আমি ফলাফলটো জানিবলৈ পাম প্ৰকৃততে অগপই কেনেদৰে তৃণমূলৰ নেতাকৰ্মীসকলক বুজনি দিবলৈ সক্ষম হ'ল। কাৰণ এই সময়ছোৱাত বিভিন্ন জিলাৰ অগপৰ তৃণমূলৰ কৰ্মী এক প্ৰকাৰ ক্ষোভিত হৈ আছে। তেওঁলোকে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে দাবী কৰি আহিছে যে তেওঁলোকৰ সেই সমষ্টিসমূহত সাংগঠনিক ভেটি আছে, তেওঁলোকক বিজেপিয়ে এবাৰ সমষ্টি তেওঁলোকক এৰি দিব লাগে। বিশ্বনাথ সমষ্টিটোৰ কথা মই আপোনাক কৈছোঁ, বিশ্বনাথ সমষ্টিটো অগপই এইবাৰ দাবী কৰি আছে। বিশ্বনাথ সমষ্টিটোত বৰ্তমানৰ বিজেপিৰ বিধায়ক আছে, কিন্তু কেইদিনমান আগতে বিশ্বনাথৰ তৃণমূলৰ অগপৰ নেতাকৰ্মীয়ে তেওঁলোকে সংবাদমেল সম্বোধন কৰি তেওঁলোকে দাবী কৰিছে যে যোৱা বৰ্ষত তেওঁলোকে বিজেপিক তেওঁলোকে সমষ্টিটো এৰি দিছিল মিত্ৰতাৰ খাতিৰত, কিন্তু এইবাৰ মিত্ৰতাৰ খাতিৰত অগপক সমষ্টিটো এৰি দিব লাগে। এনেকুৱা বহুকেইটা সমষ্টি আছে। এই সমষ্টিসমূহত কি হ'ব? এই যিসমূহ সমষ্টিত অংক নিমিলা হৈছে বা সংখ্যালঘু সমষ্টি আছে, আমি পূৰ্বতেও দেখা পাইছোঁ যে বিজেপিৰ সৈতে মিত্ৰতা হ'লে বহু সংখ্যালঘু সমষ্টি, কেইবাটাও সংখ্যালঘু সমষ্টি অগপই লাভ কৰিবলৈ সক্ষম হয়। এইবাৰ অগপই সংখ্যালঘু সমষ্টিসমূহত কি ধৰণে ৰণনীতি কৰিব, বা সংখ্যালঘু সমষ্টি যদি বিজেপিয়ে অগপক দিয়ে, স্বাভাৱিকতে অগপক দিবই মিত্ৰতা হ'লে। গতিকে কেনেদৰে আগুৱাই যাব, তেওঁলোকৰ ৰণনীতি কি হ'ব, এইসমূহ সমষ্টিক লৈ তেওঁলোকে কি আলোচনা কৰিব, এই গোটেই কথাখিনি আজি বৈঠকখনত আলোচনা হ'ব। অন্যহাতে গুৰুত্ব এটা পূৰ্ণ দিশ আলোচনা হ'ব, কাৰণ বিৰোধীৰ মিত্ৰতা এই মুহূৰ্তলৈকে ফাইনেল হোৱা নাই। বিৰোধীৰ এটা কেৰুণ লাগি আছে মিত্ৰতাক লৈ, যে সংখ্যালঘু সমষ্টিক লৈ কেৰুণ লাগি আছে। এফালে ৰাইজৰ দল আৰু আনফালে কংগ্ৰেছ, দুয়োটা দলে সমান্তৰালভাৱে তেওঁলোকে সংখ্যালঘু সমষ্টিক টাৰ্গেট কৰি লৈছে, যাৰ ফলত ৰাইজৰ দলে অফাৰ দি আছে, অখিল গগৈয়ে কংগ্ৰেছক অফাৰ দি আছে যে সংখ্যালঘু সমষ্টি যদিহে এৰি নিদিয়ে, তেনেহ'লে কংগ্ৰেছ আৰু ৰাইজৰ দলে সংখ্যালঘু কেইবাটাও সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব। যদিহে সংখ্যালঘু সমষ্টিত কেইবাটাও সমষ্টিত অখিল গগৈ আৰু কংগ্ৰেছে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যায়, তেতিয়াহ'লে অগপই কেনেদৰে সেই সুৰুঙা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব, তেওঁলোকে ফাঁকেদি ওলাই যাব পাৰিব, এই গোটেই কথাখিনি হয়তো আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু কৰিমুদ্দিন বৰভূঞা অগপলৈ অহাত বাধা প্ৰদান কৰা হৈছে, সেই খবৰ আমি ইতিমধ্যে জনাম। আৰু ইফালে বিধানসভা নিৰ্বাচনক লৈ খোৱাঙত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। সমষ্টিটোৰ দুবাৰৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে দলৰ আন কেইবাগৰাকীও নেতাই এইবাৰ প্ৰাৰ্থিত্বৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমান্তৰালকৈ মিত্ৰ দল অগপয়ো সমষ্টিটোত চলাইছে ব্যাপক কুচকাৱাজ। সমষ্টিটোত বিজেপিৰ বিধায়ক থকা স্বত্তেও এইবাৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপি নেত্ৰী পুণ্য বৰা। যথেষ্ট কাম কৰিছোঁ মই। বৰ্তমান মই আছাম ইলেক্ট্ৰিক কৰ্পৰেশ্যন লিমিটেডৰ ডাইৰেক্টৰ হৈ আছোঁ। মই ৰাজ্যিকৰ আমন্ত্ৰিত সদস্যা হৈ আছোঁ, আৰু ময়ো তাৰ নিজৰ সপোন দেখোঁ। মোৰ স্বামী যিহেতু ডিব্ৰুগড় জিলাৰ একেবাৰে নথকাৰ দিনৰ সংগঠন কৰি তেওঁ সাধাৰণ সম্পাদক আছিল, তেওঁ পৰাত হৈছে। তেওঁৰ স্মৃতিত মই ওলাইছোঁ ৰাইজৰ মাজত কয় যেনেধৰণে সংগঠন কৰিব লাগে, ড'ৰ টু ড'ৰ, বুথৰ পৰা প্ৰেচিডেণ্টলৈকে, আৰু যেনেকৈ নামিব লাগে
নামিছোঁ, কিন্তু ৰাইজেও যথেষ্ট ছাপোৰ্ট দিছে। চাওঁ, খবৰিলৈ অপেক্ষা। দলীয় নেতৃত্ব বৰ্গই নিশ্চয় খেলিবলৈ সাজু হ'ম। এছাৰ জাননী লাভৰ পিছতে মৰিগাঁৱৰ অভাৱনীয় পৰিস্থিতি। এম্বুলেন্সত অক্সিজেন মাস্ক লগাই আহিল বৃদ্ধ লোক। নিৰ্বাচনী বিষয়া কাৰ্যালয়ত শ শ লোকৰ ভিৰ। পুৱাৰে পৰা শাৰী পাতি থকা শ শ লোকে কৰিছে হাহাকাৰ। অত্যাধিক ভিৰৰ বাবে অসুস্থ হৈ পৰিছে কেইবাজনো। অসুস্থ হৈ পৰা লোকক এম্বুলেন্সৰ সহায়ত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। মৰিগাঁৱত এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এম্বুলেন্সত অক্সিজেন মাস্ক লগাই আহিছে বৃদ্ধ লোক। নিৰ্বাচনী বিষয়া কাৰ্যালয়ত শ শ লোকৰ ভিৰ হৈছেহি। পুৱাৰে পৰা শাৰী পাতি থকা শ শ লোকে কৰিছে হাহাকাৰ। অত্যাধিক ভিৰৰ বাবে অসুস্থ হৈ পৰিছে কেইবাজনো। অসুস্থ হৈ পৰা লোকক এম্বুলেন্সৰ সহায়ত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আৰু এছাৰৰ জাননী লাভৰ পিছতে মৰিগাঁৱত অভাৱনীয় পৰিস্থিতি। আৰু বঙাইগাঁৱত মৃতদেহ কঢ়িওৱা এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছে। চাপাৰকাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মাধ্যমেদি যিধৰণে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে, এই কথাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে মূল কথা হৈছে যে এই আমাৰ যিসকল মৰিগাঁও সমষ্টিৰ ব্যক্তি মানুহ বা জাগিৰ সমষ্টিৰ মানুহ, এইসকল মানুহ সদায় প্ৰকৃত ভাৰতীয় নাগৰিক। এইখন চৰকাৰে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয়, ভূমিপত্ৰৰ সুৰক্ষাৰ কথা কয়, কিন্তু আজি তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহক হাৰাশাস্তি কৰিছে। আজি তেওঁলোকে যি লাইনত খাৰা কৰিছে, কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। ইয়াত বয়সস্থ মানুহৰ বেলেগ লাইন থাকিব লাগে, মহিলাসকলৰ বেলেগ লাইন থাকিব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিসকল চিৰিয়াছ পেচেণ্ট আছে তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অলপ খন্তেক সময়ৰ আগতে কেইগৰাকীমান পেচেণ্ট আছে, এম্বুলেন্সত আহিছে আৰু তেওঁলোকে অক্সিজেন লৈ আছে। চিৰিয়াছ হাৰ্টৰ পেচেণ্ট, কিডনী পেচেণ্ট, তেওঁলোকৰ এটা অসহায় অৱস্থা। শেষত জিলাৰ নিৰ্বাচন বিষয়াক অনুৰোধ কৰি মই তেওঁলোকক বা গাড়ীতে তেওঁলোকক হিয়াৰিঙৰ ব্যৱস্থা কৰি দিওঁ। গতিকে আহ্বান জনাম, পৰৱৰ্তী সময়ত যিসকল চিৰিয়াছ পেচেণ্ট আহিব তেওঁলোকে স্পেচিয়েল ব্যৱস্থা কৰিব লাগিব আৰু বৃদ্ধসকলৰ বাবে স্পেচিয়েল ব্যৱস্থা কৰিব লাগিব। আৰু ফোন লাইনত পৱনজ্যোতি ডেকা আছে এইখিনি মুহূৰ্তত। পৱনজ্যোতি, এছাৰক লৈ দেখিবলৈ পোৱা গৈছে এনেধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। কণ কণ শিশু লৈ আহিছে আৰু ইতিমধ্যে এই পৰিস্থিতি বৰ্তমান খাম কাটিছেনে? শেহতীয়া পৰিস্থিতি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যথেষ্ট ৰাইজ উত্তেজিত হৈ পৰিছে। নিশ্চয়কৈ ৰশ্মিতা, আচলতে যি এছাৰ যি পৰীক্ষা, এই পৰীক্ষাৰ নটিচ পোৱাৰ পিছত আচলতে যিসকল জনসাধাৰণ তেওঁলোকে নটিচৰ উত্তৰ দিবলৈ আচলতে ইয়ালৈ আহিছে। আৰু কিন্তু কথাটো হ'ল যিসকল লোক আহিছে তেখেতসকলক পৰিপাটিকৈ আচলতে এই ব্যৱস্থাটোৰ লগত মিলাই ল'ব লাগিছিল। কিন্তু গেট ঠেলা হেঁচা আৰু বহু মানুহ যেতিয়া নেকি একেলগ গোট খাইছে, কোনো নীতি নিয়ম নথকাৰ বাবে আচলতে এনেধৰণৰ ঘটনা ঘটিছে। আৰু বিশেষকৈ আমি পৰিলক্ষিত যে কণ কণ ল'ৰা ছোৱালী হওক বা বৃদ্ধ লোক, আনকি বৃদ্ধ লোকক মুখত মাস্ক লগাই অক্সিজেন দি এম্বুলেন্স দি লৈ আনিবলগীয়া হৈছে। কিন্তু সেই যিজন অসুখীয়া লোক বা বৃদ্ধ লোক, তেখেতক বহুত সময় ৰখাই থোৱাৰ অভিযোগ ইতিমধ্যে তেখেতসকলৰ পৰিয়ালে আমাক জনাইছে। আৰু এনেধৰণৰ আচলতে যি পৰিপাটিবিহীনভাৱে এই কাৰ্য সম্পাদনা কৰাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু বৰ্তমান এই একে অৱস্থাতে আছে। কিছু ৰাইজ ইতিমধ্যে যি পৰীক্ষা শেষ কৰি গৈছেগৈ, কিন্তু বৰ্তমানো বহু লোক আচলতে এই যি আৱদ্ধ ভৱনৰ সন্মুখত এতিয়াও আচলতে ঠেলাগটা কৰি সোমাবলগীয়া এটা পৰিৱেশ এতিয়াও হৈ আছে। ৰশ্মিতা, ধন্যবাদ পৱনজ্যোতি। বঙাইগাঁৱৰ খবৰ, বঙাইগাঁৱত মৃতদেহ কঢ়িওৱা এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছে। চাপাৰকাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সৰ 3জনকৈ আৰোহীৰ অৱস্থা সংকটজনক। কলকাতাৰ পৰা মৃতদেহ কঢ়িয়াই আনিছিল এম্বুলেন্সখনত। বৰপেটাৰ এগৰাকী মহিলাৰ মৃতদেহ আছিল এম্বুলেন্সখনত। জেলেকা বেগম নামৰ মহিলাগৰাকীৰ মৃতদেহ আনিছিল এম্বুলেন্সখনত। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে। কলকাতাৰ পৰা আহি আছিল, এতিয়া ৰাতিপুৱা টোপনি ড্ৰাইভাৰ টোপনি পাইছে, এইখিনি জেগাত হৈ থাকে, সোনকালে মানে হৈ থাকে। ইয়াতে সদায় মানে সৰু গাড়ীকেইটা ইয়াতে সোমাই থাকে। এইটো অলপ ভালকৈ চাইলে হ'ল। এই জেগাটো অলপ বেয়া। আগত শ্মশান আছে, এইপিনি
গাড়ীত মানুহ 4জন আছিল বুলি কৈ আছিল, ড্ৰাইভাৰ লৈ তিনিজন মানুহ 4জন মানুহ আছিল বোলে। দুজনে বোলে অলপ চিৰিয়াছ হৈছে, ভৰি ভাঙিছে। বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ ব্যাপক তৎপৰতা। গৌৰীপুৰ বিধানসভা সমষ্টিত বিজেপিৰ টিকট বিচাৰিব পদ্মশ্ৰী প্ৰতিভা বৰুৱা পাণ্ডেৰ কন্যা অলকা বৰুৱা পাণ্ডে। নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়যুক্ত হ'লে অলকা বৰুৱা পাণ্ডেয়ে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন কৰিব বুলি মন্তব্য প্ৰদান কৰে। সমষ্টিটোত বিজেপিৰ বহু কেইগৰাকী নেতা কৰ্মী সাজু হৈছে টিকটৰ আবেদনৰ বাবে। দৰ্শকৰ বাবে গোৱালপৰীয়া গীত গায় অলকা বৰুৱা পাণ্ডে। মাতৃলৈ বন্ধু বান্ধৱীলৈ আসসালামু আলাইকুম আৰু নমস্কাৰ জনাইছোঁ। মই গৌৰীপুৰৰ ৰজা আছিলে প্ৰকৃতিশ চন্দ্ৰ বৰুৱা লালজী। এওঁৰ চবতকৈ ডাঙৰ জীয়ৰী পদ্মশ্ৰী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে, মই এওঁৰ জীয়ৰী অলকা পাণ্ডে। 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। মহানগৰ ফটাশিল অঞ্চলত চুৰ ডকাইতৰ খিলখিলনি। গণেশপাৰাৰ ডকাইতিৰ পিছতে এইবাৰ ফটাশিলৰ চুৰি কাৰ্য। বাৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ কুমাৰ কলিতাৰ ঘৰত চুৰিকাণ্ড। দুদিনৰ ভিতৰত অঞ্চলটো দুটাকৈ চুৰি ডকাইতিৰ ঘটনা। চোৰে লুটি নিয়ে নগদ ধন, সোণৰ আ অলংকাৰ, লেপটপ, দুডাল চেইন, এডাল ব্ৰেচলেট লৈ উঠা হ'ল চুৰ। 5টা সোণৰ আঙঠি আৰু নগদ 4 লাখ টকা লৈ উঠাও চুৰ। ভেণ্টিলেশ্যনেৰে ঘৰটোত প্ৰৱেশ কৰে চোৰৰ দলে। গুৱাহাটীৰ গণেশপাৰাৰ শিহৰণকাৰী ডকাইতি কাণ্ডৰ তদন্ত অব্যাহত। সন্দেহজনক বহু লোকক সোধা পোছা মহানগৰ আৰক্ষীৰ। ডকাইতৰ সন্ধানত বৰপেটাৰ লগতে ধুবুৰী মৰিগাঁৱতো আৰক্ষীৰ অভিযান। ঘটনাত জড়িত সন্দেহত বৰপেটা 3জনক সোধা পোছা। 4 ডকাইতে সোমবাৰে সংঘটিত কৰিছিল শিহৰণকাৰী ডকাইতি। ব্যৱসায়ী অনিল ডেকাৰ ঘৰত ডকাইতে চলাইছিল সন্ত্ৰাস। মহানগৰীত দুটাকৈ স্থানত জিএছটি বিভাগৰ অভিযান। জিএছটি বিভাগৰ অভিযানত 5 কোটি টকাৰ সামগ্ৰী জব্দ। অভিযানত প্লাষ্টিকৰ সামগ্ৰী ভৰ্তি 3খনকৈ বাহন জব্দ। জিএছটি বিভাগে চিল কৰিছে 5টাকৈ গুদাম। কৰ ফাঁকি দিয়া অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান। বুটনাথ পামহিৰ দুটাকৈ স্থানত চলিল অভিযান। ভুৱা চালান আৰু ইনভইচ নোহোৱাকৈ কঢ়িয়াইছিল সামগ্ৰী। মেচাৰ্ছ আৰু জি প্লাষ্টিকৰ আছিল অবৈধভাৱে কঢ়িওৱা সামগ্ৰীখিনি। মেচাৰ্ছ আৰু জি প্লাষ্টিকৰ গৰাকী সত্যলাল গুপ্তা আৰু বাবুলাল গুপ্তা। বৰ্তমান অব্যাহত আছে জিএছটি বিভাগৰ অভিযান। শ্রী গণেশায় নমঃ। আজি গণেশ চতুৰ্থী। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ, বাধা ৰক্ষক আৰু জ্ঞান বুদ্ধিমত্তাৰ ঈশ্বৰ গণেশক আৰাধনা। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰতিটো গণেশ মন্দিৰত পুৱাৰে পৰা দেখা গৈছে ভক্তৰ ভিৰ। পুৰোহিতৰ মন্ত্ৰধ্বনি, মংগলধ্বনি, শংখনাদ, আয়তিৰ উৰুলি, ভক্তি নামেৰে চৌদিশে বিৰাজ কৰিছে মংগলময় পৰিৱেশ। বহু ঐতিহাসিক গণেশ মন্দিৰত পুৱাৰে পৰা মংগল মূৰ্তিৰ আৰাধনা চলিছে। মনোবাঞ্ছা পূৰণৰ বাবে ভক্তৰ লানি নিচিগা ভিৰ গণেশ মন্দিৰসমূহত। গণেশ বাবাক সন্তুষ্ট কৰিবলৈ আগবঢ়াইছে নৈবেদ্য, বিচাৰিলে আশীষ। লোকবিশ্বাস মতে আজিৰ দিনটোতে গণেশ দেৱতা মাতৃ পাৰ্বতীৰ সৈতে কৈলাশৰ পৰা মৰ্তলৈ নামি আহে। দেৱী পক্ষ আৰম্ভ হোৱাৰ আগতে সিদ্ধি বিনায়কক পূজা দিয়া হয়। অসমৰ লগতে ৰাজ্যৰ বহু ঐতিহাসিক গণেশ মন্দিৰসমূহত বিৰাজ কৰিছে এক মাংগলিক পৰিৱেশে। বাবাই আশীৰ্বাদ দিবই লাগিব, হয় নে নহয়? বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ। মানে প্ৰত্যেক বছৰে আহে ইয়াতে? প্ৰত্যেক বছৰে আহোঁ। ক'ৰ পৰা আহিছে? মইতো উজান বজাৰৰ পৰা। উজান বজাৰ। মই লাচিত নগৰৰ পৰা আহিছোঁ। লাচিত নগৰ। বাবা গণেশৰ পৰা আশীৰ্বাদ ল'ব আহিছে আজি? হয় হয় হয়। আজি গণেশ চতুৰ্থী, আমি চবে আশীৰ্বাদ, চবে জানে, চবৰে জানে যে বাবা গণেশে ভাল কৰে, মংগল কৰে, সেইকাৰণে আশীৰ্বাদ ল'ব আহিছোঁ। মই শান্তিপুৰৰ হয়, আহি থাকোঁ মানে মন্দিৰত। আজি গণেশ চতুৰ্থী উপলক্ষে আহিলোঁ আকৌ। প্ৰত্যেক বছৰে অহা হয়। এইবাৰ ফাৰ্ষ্ট আহিছোঁ বাৰু। আগতে মানে তেজপুৰত আছিলোঁ, ট্ৰেন্সফাৰ হৈ আহিলোঁ কাৰণে এতিয়া প্ৰথম আহিছোঁ ইয়াত চাকৰি সূত্ৰে থকা? হয়। এতিয়া উজান বজাৰ হাইস্কুলত কৰে। বাবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছোঁ। নিজৰ দেহৰো মংগল, দেশৰো মংগল, ঘৰৰো মংগলৰ কাৰণে আহিছোঁ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে। ওচৰৰ পৰা আহিছে নে ক'ত হয়? ওচৰতে আহিছোঁ, মই কুমাৰপাৰাৰ পৰা আহিছোঁ, ভৰলমুখ কুমাৰপাৰাৰ পৰা আহিছোঁ। প্ৰত্যেক বছৰে অহা হয়নে? প্ৰত্যেক বছৰে প্ৰায় আহোঁ। প্ৰায় আহে। গণেশ পূজা উপলক্ষে গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ ভিৰ। মহানগৰীৰ পাঞ্জাবাৰী বতাহগুলিস্থিত ঐতিহাসিক গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ। সিদ্ধি বিনায়কৰ চৰণত ধূপ দীপ নৈবেদ্য আগবঢ়াই সেৱা লৈ ভক্তই নিজৰ লগতে সকলোৰে মংগল কামনা কৰিছে।
আজিৰ পৰা জাগিৰোডৰ জোনবিলৰ পাৰত ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল চাৰিভাই শিৱনাথ থানত মাংগলী পূজা অৰ্চনাৰে আৰম্ভণি হয় মেলাৰ পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱ থানত কণী কাটি মাংগলী পূজা অৰ্চনা কৰে ৰজাৰ বা বিষয়াই তাৰ পিছতে মেলাথলীত অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী প্ৰথম দিনা মেলাথলীত আহি উপস্থিত হ'ব পাহাৰৰ মামা মামী কাইলৈ কাহিলি পুৱাতে নিজে উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদি গোভা দেওৰজা পৰম্পৰাগত জোনবিল মেলাৰ আজি আমাৰ এই গোভা ৰজা প্ৰতিষ্ঠা কৰা দেওশাল শিৱ থানত আমাৰ মাংগলিক পৰ্ব এতিয়া অনুষ্ঠিত কৰিলোঁ ইতিমধ্যে আমি আমাৰ তিৱাসকলৰ মানে সৰ্বোচ্চ দেৱতা ফা মহাদেৱক আমি এতিয়া পূজা অৰ্চনা কৰি পেলাই আমি কণী কাটিলোঁ আমাৰ তিৱাসকলৰ এটা ডাঙৰ নিয়ম আছে যে যিকোনো কাম কাজ কৰিলে আমি কণী কাটিব লাগে আজি আমাৰ পৰম্পৰাগত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলাৰ শুভাৰম্ভৰ কাৰণে আৰু শুভ কামনাৰ কাৰণে আমি ইয়াতে পূজা অৰ্চনা কৰি আমি কণী কাটিলোঁ কণী কটাৰ অৰ্থটো হৈছে কি যিমান ইয়াতে অপায় অমংগল হ'ব সেইখিনি নাশ কৰি পৰ্বত ভৈয়ামৰ পৰা অহা লোকসকলে জোনবিল মেলা যাতে সুকলমে মেলা কৰিব পাৰে তাৰ কাৰণে আমি আজি মঙলা চালোঁ মঙলা চাই পেলাই প্ৰথম যেতিয়া কণী কাটো তেতিয়া আমাৰ চিত হৈ পৰিল আৰু দ্বিতীয়তে কণী কাটোতে আমাৰ টুংৰূপ হৈ পৰিল সেইটো আমাৰ শুভ লক্ষণ মাজুলীত মাঘ বিহু উদযাপন দেউৰীসকলৰ পুৱাই কাঠৰ মেজি জ্বলাই সপ্তাহজোৰা ভোগালী বিহুৰ শুভাৰম্ভ দেউৰীসকলৰ মাঘ মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে মাঘৰ উৰুকা উদযাপন কৰাৰ পিছত আজি পুৱা মেজি জ্বলায় মাজুলীৰ মাজৰ দেউৰী গাঁওবাসী একত্ৰিত হৈ খেৰ কটা মৰা খুঁটিৰ পাৰত মেজিৰ উম লয় দেৱালয়ত পূজাৰম্ভৰ পৰা বিহু উৎসৱ উদযাপন কৰে অৱশ্যে পূজা কেৱল প্ৰথম আৰু শেষৰ দিনাহে অনুষ্ঠিত হয় দেউৰীসকলৰ মাজত প্ৰবাদ আছে যে বিহু উৎসৱৰ আদি স্ৰষ্টা স্বয়ং গিৰাচী আজি মেজিৰ কাষত গিৰাচীক সৰি মেজি জ্বলাই গাঁৱৰ মুখিয়ালজনে মেজিৰ কাষত পৰম্পৰাগত বিহু নৃত্য কৰি গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰীসকলে আনন্দ উৎসাহ কৰে খালি বুধবাৰৰ পৰা আমাৰ উৰুকা আছিল খালি বুধবাৰে আজি বিহু আজি গোটেই ৰাইজে এয়া মেজিঙত অপয়া অমংগল সেই মেজি জুয়ে যাওঁ বুলি চবে আশীৰ্বাদ কৰিছে আৰু আজি গোটেই দিনটো বিহুৱে হ'ব কাইলৈও হ'ব মাঘৰ বিহু দেউৰী মানে প্ৰথম বুধবাৰ হয় এইবাৰ অকণমান কিবা হেৰিৰ কাৰণত আৰু নেক্সট বুধবাৰলৈ পিছুৱাই গৈছে তাৰ কাৰণে আজি হৈছে আৰু আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ খেমাচি বিশুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 1 লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা অসমত ৱৰ্ল্ড ইকনমিক ফোৰামত অংশগ্ৰহণেৰে অনিশ্চয়তা মুখ্যমন্ত্ৰীৰ ক্ষমা কৰিব আৰু ইতিমধ্যে ডাভোছত বিশ্বৰ বহুকেইজন শীৰ্ষ উদ্যোগীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অসমৰ চাহৰ লগতে সেউজ শক্তি ছেমি কণ্ডাক্টৰ ইলেক্ট্ৰনিক্সত গুৰুত্ব মুখ্যমন্ত্ৰীয়ে লগতে কয় ডাভোছত অসমৰ কথা ক'বলৈ এখন ভাল প্লেটফৰ্ম পালোঁ পূৰ্বে ভাৰত বুলিলে মাত্ৰ 4-5খন ৰাজ্যৰ কথা জানিছিলোঁ এতিয়া অসমৰ দৰে ৰাজ্যই WEFত প্ৰতিনিধিত্ব কৰে আজিৰ ভাৰতবৰ্ষই সমগ্ৰ দেশৰ কথা কয় এতিয়া দেশৰ কোনো নিৰ্দিষ্ট ৰাজ্য বা অঞ্চলৰ কথা কোৱা নহয় ৱৰ্ল্ড ইকনমিক ফোৰামত অংশগ্ৰহণ কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ Now our big focus is food processing, export of agricultural product, then new age industry like semiconductor, mobile manufacturing, electronics. So we are working on that and we are confident that we'll be able to break the ice. Can you share some name of the people or companies which you who met? I mean, we met right from IBM. We met, I think, all the global players of the semiconductor ecosystem. I have tweeted also. So we have met lot of global players in last 3 days.
And you are also doing a consultation with USIBC. What is that? And I think we are just trying to see that what Assam can offer, or as a whole we are talking as a nation also that how things can be better, we can make it better. So we are discussing with many organization, policy makers, institution, apart from individual investor. দেশৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলাৰ নেতৃত্বত পুৰুষ দল গণৰাজ্য দিৱসৰ পেৰেডত CRPF পুৰুষ দলক নেতৃত্ব দিব CRPFৰ সহ অধিনায়ক সিমৰন বালাই কৰ্তব্য পথত 26 বছৰীয়া সিমৰনে নেতৃত্ব দিব CRPFৰ পুৰুষ দলক ফলে পাঁচটাকৈ সাইবাৰ অপৰাধী গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষী মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত নিশা মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন স্থানত চলাইছিল অভিযান পাঁচটাকৈ সাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰা হৈছে মোৰাবাৰীৰ পৰা আজহাৰুল ইছলাম বাহাৰুল ইছলাম ঢিঙৰ পৰা মাহমুদ হাছান ৰাকিবুৰ ৰহমান লাহৰীঘাটৰ পৰা ৰিয়ানুদ জামান নামৰ সাইবাৰ প্ৰবঞ্চকেইটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাইবাৰ চক্ৰটোৰ পৰা মোবাইল 7টা ডেবিট কাৰ্ড 6খন 2খন চেকবুক এখন পাছপোৰ্ট বেংকৰ পাছবুক 2খন এখন পান কাৰ্ড আৰু এখন আধাৰ কাৰ্ড জব্দ কৰে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সাইবাৰ অপৰাধী চক্ৰটোৱে এক্সিছ বেংকৰ প্ৰায় 25 লাখ টকা সাইবাৰ হেকিংৰ জৰিয়তে লুণ্ঠন কৰিছিল এতিয়ালৈকে আমি 5জন মানুহ আমি এপ্ৰিহেণ্ড কৰিছো যিসকল নেকি সাইবাৰ ফ্ৰড আৰু তেওঁলোকে বিভিন্ন নথিপত্ৰ এইবিলাক পেন কাৰ্ড আধাৰ কাৰ্ড বিলাক বনাই পেলাই ডুপ্লিকেচি কৰি বেলেগ মানুহৰ নামত এইবিলাক সাবমিট কৰিছিলে এক্সিছ বেংকত আৰু এক্সিছ বেংকৰ পৰা এই 5জনে মিলি পেলাই প্ৰায় 25 লাখতকৈ অধিক টকা তেওঁলোকে হৰলতি কৰিছিলে এই সংক্ৰান্তে আমাৰ ইতিমধ্যে এটা মইৰাবাৰী পুলিচ ষ্টেচনত 18/24 নম্বৰতে গোচৰ ৰুজু হৈ আছে আৰু তাৰ এইকেইটা পলাতক আছিলে আজি প্ৰায় 1.5 বছৰ ধৰি পলাই আছিলে তো আমাৰ বিভিন্ন আমি সোৰ্স আমাৰ লাগি আছিল আপোনালোকে জানে যে যিবিলাক মানুহে এনেকুৱা নেকি সাইবাৰ ফ্ৰড কৰিছে বা ডিজিটেল ক্ৰাইম কৰিছে আমি কাকো ৰেহাই দিয়া নাই আৰু আমি কাকো ৰেহাই নিম গতিকে আজি যি 5জন আমি ধৰিছো সেই কেইজন হল আজহাৰুল ইছলাম মাহমুদ হাছান ৰিয়ানুজ জামান ৰাকিবুৰ ৰহমান আৰু বাহাৰুল ইছলাম এই 5জন আৰু গোটেই গাঁও চহৰ জিলা খবৰ পৰা বিদায় লৈছো নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে বিলুপ্তিৰ পথত অসমৰ 3টা ভাষা খামিয়াং টাইফাকে চিংফৌ ভাষাৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা আসু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সহযোগত এতিয়াৰে পৰা অধ্যয়ন আৰু গৱেষণাৰ বাবে সহজলভ্য হ'ব বিলুপ্তিৰ পথত থকা এই 3 ভাষা পৰিচয় হেৰুৱাৰ উপক্ৰম হোৱাৰ পথত খামিয়াং টাইফাকে চিংফৌ ভাষাক সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে আসু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে 8 মাহ ধৰি চলা পৰিকল্পনাৰ অন্তত ডিজিটাইজিং অসমৰ জৰিয়তে ডিজিটেলাইজ কৰা হৈছে 2.9 নিযুতৰো অধিক পৃষ্ঠা ইয়াৰে টাইফাকে ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 19,950খন খামিয়াং ভাষাৰ ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 650খন 450খন আলোকচিত্ৰৰে চিংফৌ ভাষা আৰু সামাজিক জীৱন প্ৰতিফলন ঘটোৱা হৈছে টাইফাকে চিংফৌ আৰু খামিয়াং ভাষাত উপলব্ধ যিসমূহ পুথি আছে যিসমূহ তথ্য আছে সেইসমূহৰ আমি এতিয়া সংৰক্ষণ কৰিবলৈ সম্পূৰ্ণ সক্ষম হৈছোঁ তাৰ সমান্তৰালভাৱে এই ভাষা 3টাৰ অডিঅ' ডকুমেণ্টেশ্যন কৰিবৰ কাৰণেও আমি সমৰ্থ হৈছোঁ 2025 বৰ্ষত বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছতে ডিজিটেলাইজেশ্যনৰ কাম অতি তৎপৰতাৰে গ্ৰহণ কৰা হৈছিল এতিয়াৰে পৰা অসমৰ অতি বিলুপ্ত প্ৰায় 3টাকৈ ভাষা সম্পৰ্কে নতুন প্ৰজন্মই অধ্যয়ন আৰু গৱেষণাৰ সুযোগ লাভ কৰিব খামিয়াং টাইফাকে আৰু চিংফৌ ভাষা ডিজিটেল ৰূপত সংৰক্ষণ কৰি অধ্যয়ন গৱেষণাৰ বাবে ইয়াক কেনেকৈ আমি আহিব লগা দিনৰ বাবে পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যোৱাৰ ওপৰত চিন্তাৰে আমাৰ পদক্ষেপ আৰম্ভ কৰা হৈছিল
বিলুপ্তিৰ পথত থকা এই তিনিটা ভাষাই নহয়, পৰৱৰ্তী সময়ত প্ৰতিটো জনগোষ্ঠীৰ ভাষা সংৰক্ষণৰ ব্যৱস্থা কৰিব সদৌ অসম ছাত্ৰ সন্থাই। লগতে সংৰক্ষণৰ ক্ষেত্ৰত জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহৰ লগতো কৰিব আলোচনা। এয়া ৰাজপথৰ আন্দোলন নহয়, এয়া এটা বৌদ্ধিক আন্দোলন। এইটো এটা আন্দোলন। এই আন্দোলনটো ৰাজপথৰ আন্দোলন নহয়, এই আন্দোলনটো এটা বৌদ্ধিক আন্দোলন। এই আন্দোলনটো হ'ল আমাৰ ভাষা সংৰক্ষণৰ আন্দোলন। এই আন্দোলনটো হ'ল অসমৰ মাটিত অসমৰ বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় ভাষাৰ সংৰক্ষণৰ আন্দোলন, সংৰক্ষণৰ পদক্ষেপ। আৰু এই পদক্ষেপ আমি নিৰৱচ্ছিন্নভাৱে আগুৱাই যাবলৈ আমি পুনৰ আজি আমাৰ সংকল্প দোহাৰিছোঁ। ডিজিটেলাইজেশ্যন সম্পূৰ্ণ হোৱা অনুষ্ঠানৰ দিনাই সকলোৰে আগত পৰিচয় কৰি দিয়া হয় খামিয়াং ভাষা লিখিব আৰু পঢ়িব জনা অসমৰ একমাত্ৰ জীৱিত ব্যক্তিজনা। ভাষা জনাৰ বাবে সকলোকে ওলাই অহাৰ আহ্বান মাৰ্ঘেৰিটাৰ পাৱৈ মুখৰ বাসিন্দা ভোগেশ্বৰ টুমুঙৰ। অনুৰোধ কৰিছোঁ ভৱিষ্যতলৈ উঠি অহা প্ৰজন্মৰ উন্নতি হওক, সকলোৱে আমাৰ ভাষাটো জানক। আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ ভাষা ৰক্ষাৰ এই প্ৰচেষ্টা সঁচাই শলাগ ল'বলগীয়া। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট। মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়া